নমস্কাৰ আসামিজ জিকে এণ্ড কুইজ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ আগতে হৈ যোৱা এডিআৰই গ্ৰেড 3 এক্সামৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আনসাৰ। তেন্তে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। এতিয়া আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন 1, অলিম্পিকৰ পতাকাত কোনটো ৰং অনুপস্থিত? আনসাৰ, অলিম্পিকৰ পতাকাত অপশ্যন চি বেঙুনীয়া ৰংটো অনুপস্থিত। কুৱেশ্যন 2, পেৰুৰ ৰাজধানী চহৰ কি? আনসাৰ, পেৰুৰ ৰাজধানী চহৰ হৈছে অপশ্যন চি লিমা। কুৱেশ্যন 3, নেশ্যনেল ষ্টক এক্সচেঞ্জটো ক'ত অৱস্থিত? আনসাৰ, নেশ্যনেল ষ্টক এক্সচেঞ্জটো অপশ্যন এ মুম্বাইত অৱস্থিত। কুৱেশ্যন 4, কিমান উষ্ণতাত পানীৰ ঘনত্ব সৰ্বোচ্চ হয়? আনসাৰ, অপশ্যন ডি 4 ডিগ্ৰী চেলচিয়াছ 4 ডিগ্ৰী চেলচিয়াছত পানীৰ ঘনত্ব সৰ্বোচ্চ হয়। কুৱেশ্যন 5, সমাজ বিজ্ঞানৰ কোনটো শাখাত সম্পত্তিৰ উৎপাদন, বিতৰণ আৰু উপভোগ সম্পৰ্কীয় অধ্যয়ন কৰা হয়? আনসাৰ, সমাজ বিজ্ঞানৰ অৰ্থনীতি শাখাত সম্পত্তিৰ উৎপাদন, বিতৰণ আৰু উপভোগ সম্পৰ্কীয় অধ্যয়ন কৰা হয়। কুৱেশ্যন 6, ভাৰতৰ কেইখন ৰাজ্যৰ সীমাই অসমৰ সীমা স্পৰ্শ কৰে? আনসাৰ, ভাৰতৰ 7খন ৰাজ্যৰ সীমাই অসমৰ সীমা স্পৰ্শ কৰে। কুৱেশ্যন 7, অসমৰ কোন ঠাইত পুৱামক্কা আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰ অৱস্থিত? আনসাৰ, অসমৰ অপশ্যন ডি হাজোত পুৱামক্কা আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰ অৱস্থিত। কুৱেশ্যন 8, অসমৰ ৰাজ্যিক বৃক্ষ কি? আনসাৰ, অসমৰ ৰাজ্যিক বৃক্ষ হৈছে অপশ্যন এ হুলুং। কুৱেশ্যন 9, যোৰহাটত অৱস্থিত চাহ গৱেষণা কেন্দ্ৰৰ নাম কি? আনসাৰ, যোৰহাটত অৱস্থিত চাহ গৱেষণা কেন্দ্ৰটোৰ নাম হৈছে অপশ্যন বি টোকোলাই। কুৱেশ্যন 10, প্ৰথম অসমীয়া কথাছবি হৈছে? আনসাৰ, প্ৰথম অসমীয়া কথাছবি হৈছে অপশ্যন চি জয়মতী। কুৱেশ্যন 11, ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে ধৰ্ম, জাতি, বৰ্ণ, লিংগ আৰু জন্মস্থান ভিত্তিক বৈষম্যৰ ওপৰত নিষেধ আৰোপ কৰে? আনসাৰ, অপশ্যন চি অনুচ্ছেদ 15, অনুচ্ছেদ 15। কুৱেশ্যন 12, মহম্মদ আদিল শ্বাহৰ সমাধি স্তম্ভ গোল গম্বুজ ক'ত অৱস্থিত? আনসাৰ, অপশ্যন এ বিজাপুৰত অৱস্থিত। কুৱেশ্যন 13, অসমৰ একমাত্ৰ ৰামছাৰ ক্ষেত্ৰ জলাশয়টি হৈছে? আনসাৰ, অপশ্যন এ দীপৰ বিল। কুৱেশ্যন 14, অসম চিকিৎসা মহাবিদ্যালয় ক'ত অৱস্থিত? আনসাৰ, অসম চিকিৎসা মহাবিদ্যালয় অপশ্যন ডি ডিব্ৰুগড়ত অৱস্থিত। কুৱেশ্যন 15, ভাৰতৰ সংবিধানৰ অনুচ্ছেদ 17ত কিহৰ বিলুপ্তিৰ কথা আলোচনা কৰা হৈছে? আনসাৰ, অপশ্যন চি অস্পৃশ্যতা। কুৱেশ্যন 16, কোনখন দেশত সৰ্বপ্ৰথমে পণ্য আৰু সেৱা কৰ GST ৰূপায়ণ কৰা হৈছিল? আনসাৰ, অপশ্যন বি ফ্ৰান্সত। কুৱেশ্যন 17, কোনজন ৰজাৰ ৰাজত্বকালত হিউৱেন চাঙে ভাৰত ভ্ৰমণ কৰিছিল? আনসাৰ, অপশ্যন এ হৰ্ষবৰ্ধনৰ ৰাজত্বকালত হিউৱেন চাঙে ভাৰত ভ্ৰমণ কৰিছিল। কুৱেশ্যন 18, নিম্নলিখিত কোনটো স্থানত মহাত্মা গান্ধীয়ে 1942 চনৰ ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰিছিল? আনসাৰ, অপশ্যন চি আগষ্ট ক্ৰান্তি মৈদান। কুৱেশ্যন 19, বেলজিয়ামৰ ৰাষ্ট্ৰীয় প্ৰতীক কি? আনসাৰ, বেলজিয়ামৰ ৰাষ্ট্ৰীয় প্ৰতীক হৈছে অপশ্যন এ সিংহ। লাষ্ট কুৱেশ্যন, আৰু এই কুৱেশ্যনটো আপোনালোকৰ বাবে ৰাখিছোঁ। ইয়াৰ এনচাৰটো সকলোৱে কমেণ্ট কৰি নিশ্চয় জনাব। কুৱেশ্যনটো হৈছে, নিম্নলিখিত নদীসমূহৰ কোনখন নদীৰ উৎপত্তি হিমাচলৰ পৰা নহয়? অপশ্যন এ সিন্ধু, অপশ্যন বি গংগা, অপশ্যন চি যমুনা আৰু অপশ্যন ডি নৰ্মদা। আজিলৈ ইমান আছিল। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে এটা লাইক, কমেণ্ট আৰু এটা শ্বেয়াৰ নিশ্চয় কৰি দিব। আৰু এনেকুৱা ধৰণৰ এডুকেশ্যন ৰিলেটেড ভিডিঅ'সমূহ সদায় পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটি প্ৰেছ কৰি ল'ব। ধন্যবাদ।